আমাৰ 1 নম্বৰ প্ৰশ্নত সুধিছে উত্তৰ লিখা অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল ইয়াৰ উত্তৰ হ'ব আহোম স্বৰ্গদেউ লক্ষীসিংহ ৰাজত্বকালৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল আৰু এইখিনি সময় হৈছে 18 শতিকাৰ মাজভাগ স্বৰ্গদেউ লক্ষীসিংহৰ পাছত আহোম ৰাজপাটত কোনে আৰোহণ কৰিছিল স্বৰ্গদেউ লক্ষীসিংহৰ পাছত আহোম ৰাজপাটত গৰিনাথ সিংহই আহৰণ কৰিছিল কেপ্টেইন ৱেলছৰ অসম আগমনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল কেপ্টেইন ৱেলছৰ অসম আগমনৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কৰ্ণৱালিছ আহোমসকলৰ শেষ ৰজাজন কোন আছিল আহোমসকলৰ শেষ ৰজাজন আছিল পুৰন্দৰ সিংহ আৰু 1 নম্বৰৰ অন্তিমটো প্ৰশ্নত সুধিছে কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল তোমালোকে জানাই যে 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল আৰু এইখিনি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ মাজত স্বাক্ষৰিত হৈছিল 2 নম্বৰ প্ৰশ্নত সুধিছে ক্ৰমানুসাৰে সজোৱা ইয়াত 5টা ঘটনা দিয়া হৈছে এইখিনি ক্ৰমানুসাৰে সজাবলৈ কোৱা হৈছে যেনে মোৱামৰীয়া প্ৰথম বিদ্ৰোহ মানৰ দ্বিতীয় আক্ৰমণ কেপ্টেইন ৱেলছৰ অসম আগমন ইয়াণ্ডাবু সন্ধি আৰু মানৰ তৃতীয় আক্ৰমণ এইখিনিৰ উত্তৰ প্ৰথমত হ'ব মোৱামৰীয়াৰ প্ৰথম বিদ্ৰোহ ইয়াৰ পিছত কেপ্টেইন ৱেলছৰ অসম আক্ৰমণ তাৰ পিছত হ'ব মানৰ দ্বিতীয় আক্ৰমণ ইয়াৰ পিছত হ'ব মানৰ তৃতীয় আক্ৰমণ আৰু একেবাৰে শেষত হ'ব ইয়াণ্ডাবু সন্ধি 3 নম্বৰ প্ৰশ্নত সুধিছে শুদ্ধ অশুদ্ধ বাছি উলিওৱা অসমত হোৱা মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ লৰ্ড কৰ্ণৱালিছ অসমলৈ আহিছিল আমি জানো যে অসমত যেতিয়া মোৱামৰীয়া বিদ্ৰোহ হৈছিল তেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড কৰ্ণৱালিছে আৰু তেখেতে কেপ্টেইন ৱেলছৰ নেতৃত্বত এটি সৈন্যদল অসমত পঠাই দিছিল মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ তেনেহলে এই ক্ষেত্ৰত ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ কীৰ্তিচন্দ্ৰ বৰবৰুৱা ঘোৰ বৈষ্ণৱপন্থী আছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱা আহোম ৰাজবংশৰ বিষয়া আছিল আৰু তেখেত ঘোৰ শাক্ত আছিল তো এই ক্ষেত্ৰত ইয়াও হ'ব কি অশুদ্ধ মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা আছিল বৰদপায়া এই পাঠটোত তোমালোকে দুজন মান ৰজাৰ বিষয়ে জানিছা এজন হৈছে বৰদপায়া আনজন হৈছে বাগগিদুৱা তো প্ৰথম আৰু দ্বিতীয় আক্ৰমণৰ সময়ত মানৰ কথা কৈছো তেতিয়া মান ৰজা আছিল বৰদপায়া আৰু তৃতীয় আক্ৰমণৰ সময়তে ৰজা আছিল বাগগিদুৱা এই ক্ষেত্ৰত ইয়া হ'ব কি শুদ্ধ ইয়াৰ পিছৰ প্ৰশ্নটো দিছে ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসাৰে ব্ৰিটিছে আৰাকান টেনাচেৰিম আৰু ইয়ে লাভ কৰিছিল তো তোমালোকৰ কিতাপত দুটা সন্ধি দিয়া আছে ইয়াণ্ডাবু সন্ধি 1826 চনত সংঘটিত হোৱা ইয়াণ্ডাবু সন্ধি তাৰে প্ৰথমটো পইণ্টতে লিখা আছিল যে ব্ৰিটিছে আৰাকান টেনাচেৰিম আৰু ইয়ে লাভ কৰিছিল ইয়া হ'ব কি শুদ্ধ আৰু শুদ্ধ অশুদ্ধৰ অন্তিমটো প্ৰশ্নত সুধিছে বদন চন্দ্ৰ বৰফুকনক ৰুচিনাথ বুঢ়াগোহাঁয়ে হত্যা কৰিছিল পাঠত তোমালোকে পাইছা যে বদন চন্দ্ৰ বৰফুকন বুঢ়াগোহাঁয়ৰ পদবী লাভ কৰাৰ পিছত তেওঁ আহোম সাম্ৰাজ্যক এই সংকটকালীন পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাৰ পৰিৱৰ্তে তেওঁ নিজে বিভিন্ন ধৰণৰ বেয়া কামবোৰত লিপ্ত হৈ পৰে আৰু তাৰে পৰিপ্ৰেক্ষিতত ৰাজমাও নুমলীয়ে ৰূপ সিং সুবেদাৰক হটুৱাই বদন চন্দ্ৰ বৰফুকনক হত্যা কৰাইছিল সেই ক্ষেত্ৰত ইয়া হ'ব কি অশুদ্ধ ইয়াৰ পিছত আমি আহিছো 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নত কৈছে চমু উত্তৰ দিয়া 50 মান শব্দৰ ভিতৰত প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণসমূহ কি
18 শতিকাৰ মাজভাগত আহোম স্বৰ্গদেউ লক্ষীসিংহৰ ৰাজত্বকালৰ পৰাই অসমত হিন্দু শাক্ত ধৰ্মৰ পুনৰুত্থান হোৱা বুলি কোৱা হয় কিয়নো এওঁৰ দিনৰ পৰাই হিন্দু ধৰ্মমতে দাহ কৰাৰ নিয়ম কৰা হৈছিল আৰু আহোমসকলৰ দেওধাই পণ্ডিতৰ নিয়ম ত্যাগ কৰি ব্ৰাহ্মণ্য নিয়ম মতে পূজা অৰ্চনা কৰা হৈছিল সেই সময়ত অসমত বৈষ্ণৱপন্থী মহন্তসকলৰ মাজত সমাজৰ উচ্চ লোক হিচাপে বিবেচিত আছিল এদিন লক্ষ্মীসিংহ স্বৰ্গদেৱৰ ৰাজসভাত থকা কীৰ্তিচন্দ্ৰ বৰবৰুৱা নামৰ বিতৰ্কিত ঘোৰ শাক্তপন্থী বিষয়াই মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰে আৰু ইয়াত মহন্তসকল অতি ক্ষুণ্ণ হয় আৰু প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সূত্ৰপাত ঘটে ইয়াত এটা দুটা বানান অলপ অশুদ্ধ হৈ আছে এইখিনি তোমালোকে চাই ল'বা যেনে কীৰ্তিচন্দ্ৰ বানানটো ইয়াত ভুল হৈ আছে আৰু দেওধাই বানানটো অশুদ্ধ হৈ আছে পৰৱৰ্তী প্ৰশ্ন মানৰ তৃতীয় আক্ৰমণৰ কাৰণসমূহ কি মানৰ দ্বিতীয় আক্ৰমণৰ পিছত মান সেনাপতি আলুমিংগিয়ে চন্দ্ৰকান্ত সিংহক ৰজা পাতে যদিও মিংগিমাহা তিলুৱা নামৰ এজন ব্যক্তিক সেনাপতি পাতি কিছু মান সেনা এৰি স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰে চন্দ্ৰকান্ত সিংহ ৰজা হ'ল যদিও প্ৰকৃতপক্ষে মান সেনাপতি মিংগিমাহায়ে অসম দেশ শাসন কৰিছিল মানৰ অতপালি দিনে দিনে বাঢ়ি গৈছিল চন্দ্ৰকান্ত সিংহ লাহে লাহে মানসকলৰ বিৰোধী হৈ উঠিছিল এনে সময়তে অসমত থকা মান সেনাপতি ব্ৰহ্মদেশলৈ উভতি যাওঁতে চন্দ্ৰকান্ত সিংহই মানসকলে যাতে পুনৰ ঘূৰি আহিব নোৱাৰে তাৰ বাবে মান অসমলৈ অহা পথটো বন্ধ কৰাৰ যোজা কৰোঁতে মানৰ নতুন ৰজা বাগ্যীদুৱাই সৈন্য সামন্তৰে আহি তৃতীয়বাৰ আহোম ৰাজ্য আক্ৰমণ কৰে পৰৱৰ্তী প্ৰশ্ন ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত কি ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত হ'ল এই সন্ধিৰ চৰ্তমতে মান ৰজাই ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰি আৰাকান টেনাচেৰিম আৰু এৰি দিছিল দ্বিতীয়তে মানসকলে অসম কাছাৰ আৰু মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভৱিষ্যতে এই ৰাজ্যবোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্ৰতিশ্ৰুতি দিয়ে 5 নম্বৰ প্ৰশ্নটো দিছে চমুটোকা লিখা কীৰ্তিচন্দ্ৰ বৰবৰুৱা কীৰ্তিচন্দ্ৰ বৰবৰুৱা স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজসভাত থকা এজন বিতৰ্কিত বিষয়া আছিল তেওঁ ঘোৰ শাক্তপন্থী আছিল সুযোগ বুজি মহন্তসকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰিছিল আৰু ইয়াতে মহন্তসকল অতি ক্ষুণ্ণ হয় আৰু প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত ঘটে দ্বিতীয়টো চমুটোকা হৈছে পূৰ্ণানন্দ বুঢ়াগোহাঁই স্বৰ্গদেউ গৰিনাথ সিংহৰ শাসনকালত বিষয়া হিচাপে নিয়োজিত ঘনশ্যাম বৰবৰুৱাৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই ঘনশ্যাম বৰবৰুৱাৰ মৃত্যুৰ পিছত পূৰ্ণানন্দ বুঢ়াগোহাঁই পদত অধিষ্ঠিত হয় অতি কম সময়ৰ ভিতৰতে নিজৰ দক্ষতা আৰু বুদ্ধিৰ বলত তেওঁ আহোম ৰাজবংশৰ প্ৰবল প্ৰতাপী বিষয়া হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল কম বয়সীয়া আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে দেশৰ শাসনৰ বাগজৰী নিজৰ হাতত ৰাখিছিল পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কৌশলেৰে মোৱামৰীয়াসকলৰ দ্বিতীয় বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল পূৰ্ণানন্দ বুঢ়াগোহাঁয়ৰ বদনচন্দ্ৰ বৰফুকনৰ মাজত হোৱা ক্ষমতাকেন্দ্ৰিক বিবাদে মানসকলক অসমলৈ আমন্ত্ৰণ জনাইছিল আৰু অন্তিমটো চমুটোকা সুধিছে যে বদনচন্দ্ৰ বৰফুকনৰ বিষয়ে আহোম ৰাজবংশৰ এজন উচ্চপদস্থ বিষয়া আছিল বদনচন্দ্ৰ বৰফুকন তেওঁ বৰ ক্ষমতালোভী ব্যক্তি আছিল আহোম ৰাজবংশৰ উচ্চ বিষয়া পূৰ্ণানন্দ বুঢ়াগোহাঁয়ৰ বদনচন্দ্ৰ বৰফুকনৰ মাজত হোৱা ক্ষমতাকেন্দ্ৰিক বিবাদে মানসকলক অসমলৈ আমন্ত্ৰণ জনাইছিল বদনচন্দ্ৰ বৰফুকন পূৰ্ণানন্দ বুঢ়াগোহাঁয়ৰ হত্যাৰ ষড়যন্ত্ৰ কৰিছিল পিছত ধৰা পৰাৰ ভয়ত প্ৰথমে কলিকতালৈ গৈ ইষ্ট ইণ্ডিয়া কোম্পানীক সহায় বিচাৰে তাত কাৰো সহায় নাপাই ম্যানমাৰলৈ গৈ ৰজা বডোপায়াৰ শৰণাপন্ন হয় আৰু তেওঁৰ লগত মিলি অসম আক্ৰমণ কৰে কম বয়সীয়া আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহক সংস্থাপিত কৰি মানসকল নিজৰ দেশলৈ উভতি যোৱাৰ পিছত বদনচন্দ্ৰ বৰফুকন অসমৰ সৰ্বময় কৰ্তা হৈ পৰে সংকটকালত আহোম ৰাজবংশক ৰক্ষা কৰাৰ পৰিৱৰ্তে তেওঁ অধিক অত্যাচাৰী হৈ উঠিছিল আৰু ৰাজবংশক ৰক্ষা কৰাৰ পৰিৱৰ্তে তেওঁ অধিক অত্যাচাৰী হৈ উঠাৰ কাৰণে তেওঁৰ কামত অতিষ্ঠ হৈ ৰাজমাও নুমুলিয়ে বৰবৰুৱা আৰু বৰগোহাঁইৰ লগ লাগি ৰূপসিং সুবেদাৰক হতুৱাই বদনচন্দ্ৰ বৰফুকনক হত্যা কৰে ইয়াত জানি থোৱা যে ৰজা বডোপায়াৰ যিগৰাকী ৰাণী আছিল তেখেত কিন্তু বদনচন্দ্ৰ বৰফুকনৰ পেহী আছিল সেইকাৰণেহে মান ৰজা বদনচন্দ্ৰ বৰফুকনক সহায় কৰিছিল পৰৱৰ্তী প্ৰশ্ন কেপ্টেইন ৱেলছ কোন আছিল তেওঁ অসমলৈ কিয় আহিছিল আৰু ইয়াৰ ফলাফল কি হ'ল
কেপ্টেইন ৱেলছ এজন ব্ৰিটিছ বিষয়া আছিল। কেপ্টেইন ৱেলছে মোৱামৰীয়া বিদ্ৰোহৰ সমসাময়িক ৰাজনৈতিক, অৰ্থনীতি আৰু সামাজিক অৱস্থাৰ ওপৰত এটি মূল্যৱান বিৱৰণ লিখি থৈ গৈছে। তেওঁ অসমৰ মোৱামৰীয়া বিদ্ৰোহ দমনৰ উদ্দেশ্যে অসমলৈ আহিছিল। কেপ্টেইন ৱেলছক অসমলৈ আহি নগৰবেৰাজ স্বৰ্গদেউ গৰীনাথ সিংহই সৈন্য বাহিনীৰ সৈতে লগ লাগিল। যৌথ শক্তিয়ে অচিৰেই বিদ্ৰোহীসকলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰে। ইয়াৰ পিছত কেপ্টেইন ৱেলছে দৰংগী ৰজা কৃষ্ণনাৰায়ণৰ বিদ্ৰোহ দমন কৰে। ক্ৰমান্বয়ে কেপ্টেইন ৱেলছে নামনি আৰু উজনি অসমৰ বিদ্ৰোহ দমন কৰি গৰীনাথ সিংহক আহোমৰ শাসনভাৰ গতাই দিয়ে। পৰৱৰ্তী প্ৰশ্ন, পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দ্বন্দ্বই অসমলৈ মান অহাত সহায় কৰিছিল। কথাষাৰৰ যথাৰ্থতা নিৰ্ণয় কৰা। এতিয়া পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত যে ক্ষমতাৰ দ্বন্দ্বই অসমলৈ মান অহাত সহায় কৰিছিল, এই কথাষাৰ একেবাৰে সত্য। কাৰণ মানৰ প্ৰথম আক্ৰমণৰ মূলতে আছিল আহোমৰ উচ্চপদস্থ বিষয়া বদন চন্দ্ৰ বৰফুকন আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মাজৰ ক্ষমতাৰ দ্বন্দ্ব। এই সময়ত আহোম ৰাজপাটত বহিছিল কোমল বয়সীয়া চন্দ্ৰকান্ত সিংহ। চন্দ্ৰকান্ত সিংহ ৰাজপাটত বহিছিল যদিও প্ৰকৃত শাসনভাৰ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ হাতত আছিল। অন্য হাতেদি বদন চন্দ্ৰ বৰফুকন আছিল বৰ ক্ষমতালোভী ব্যক্তি। তেওঁ আনকি পূৰ্ণানন্দ বুঢ়াগোহাঁইক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। বুঢ়াগোহাঁয়ে বদন চন্দ্ৰ বৰফুকনৰ এনেবোৰ কাৰ্যকলাপত অসন্তুষ্ট হৈ তেওঁক ধৰি আনিবলৈ পৰ্বতীয়া বৰফুকনক পঠাইছিল। বদন চন্দ্ৰ বৰফুকনে আগতীয়াকৈ এই বাতৰি পাই কলিকতালৈ পলাই যায়। কলিকতাত উপস্থিত হৈ তেওঁ বুঢ়াগোহাঁইৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানীক সহায় বিচাৰিলে। কিন্তু কোম্পানীয়ে সহায় কৰিবলৈ অমান্তি হোৱাত বদন চন্দ্ৰ বৰফুকন ব্ৰহ্মদেশত উপস্থিত হয়। বদন চন্দ্ৰ বৰফুকনে অসমত ক্ষমতাৰ অপপ্ৰয়োগ হোৱা বুলি ব্ৰহ্মদেশৰ ৰজা বৰদপাই সহায় বিচৰাত মানসকলে প্ৰথমবাৰ অসম আক্ৰমণ কৰে। আৰু আমাৰ এইটো পাঠৰ অন্তিমটো প্ৰশ্নত সুধিছে, ইয়াণ্ডাবু সন্ধিৰ পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছসকলে কিয় গোটেই অসমখন নিজৰ শাসনাধীন কৰা নাছিল? তোমাৰ মতামত দাঙি ধৰা। পৰ্বত, পাহাৰ, ভৈয়াম, নদী উপত্যকা আদিৰ সমাহাৰ থকা অসমৰ অসমান ভূখণ্ড বা ভৌগোলিক অৱস্থা বিদেশী জাতি এটাৰ বাবে সিমান বোধগম্য নাছিল। ভাৰতত শাসনৰ বাঘজৰী নিজ হাতত লোৱাৰ লগে লগে অসমৰ অফুৰন্ত খনিজ সম্পদ আৰু প্ৰাকৃতিক সম্পদৰ প্ৰতি ইংৰাজসকলে দৃষ্টি ৰাখিছিল। আহোম ৰাজবংশৰ বিপদৰ সময়ত স্বৰ্গদেউসকলে উপায়হীন হৈ ইংৰাজক সহায়ৰ বাবে অনুৰোধ জনাইছিল। বিভিন্ন সময়ত স্বৰ্গদেউসকলৰ পৰা আমন্ত্ৰণ পাই ইংৰাজসকল অসমলৈ ঢপলিয়াই আহিছিল আৰু তলে তলে নিজৰ বাবে সুবিধাজনক স্থানবোৰ লাহে লাহে দখল কৰিবলৈ লৈছিল। যিবোৰ অঞ্চলত যাতায়াত আৰু যোগাযোগৰ সুবিধা আছিল, সেই অঞ্চলত পোনপ্ৰথমে নিজৰ অধীনলৈ আনিছিল। ব্ৰহ্মপুত্ৰ উপত্যকা আৰু ইয়াৰ কাষৰীয়া অঞ্চলবোৰত জলপথৰ সুবিধা থকাৰ বাবে সেই অঞ্চল নিজৰ অধীনলৈ আনিছিল। আৰু এইদৰে একেবাৰে তেওঁলোকে গোটেই অসমখন দখল কৰা নাছিল। সময়ৰ লগে লগে তেওঁলোকে লাহে লাহে অঞ্চলবোৰহে দখল কৰিছিল।